হেল্ল' এভৰিৱান, আমি এতিয়া এটা বিশেষ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এয়া টিনাহঁত ৰৈ আছে, টিনাৰ ভণ্টি। আমি একেলগে যাম দুখন স্কুটিত মানে। আৰু এইফালে আমি লৈছোঁ মোৰ ভণ্টি আৰু এইফালে আমু আৰু মই। আমি এতিয়া 5জনীয়ে গৈ আছোঁ। আমি এতিয়া গৈ আছোঁ ভক্তিকুটীৰ, যিটো খাৰঘুলিত আছে ৰাধা গোবিন্দ টেম্পল। মাজতে মানে আমি বৰষুণ পালোঁ আৰু বেলতলাৰ পৰা খাৰঘুলিলৈ ভালেখিনিয়ে দূৰ হয়। যিহেতু আমুক লৈ ট্ৰেভেল কৰিছোঁ, অকণমান মানে ভিডিঅ' স্কিপ কৰি কৰিছোঁ, কাৰণ তাইক লৈ অকণমান ভিডিঅ' কৰিবলৈ দিগদাৰী হয়। যিহেতু হঠাতে প্লেনিং হ'ল মন্দিৰ আহোঁ বুলি, গতিকে আহিয়েই দিলোঁ আৰু। কাৰণ মন্দিৰ আহোঁ বুলি ক'লে এটা বিশেষ মনটো ভাল লাগে, আকৌ ৰৈ থাকিব নালাগে মানে। পটাপট ৰেডি হ'ব লাগে, আকৌ মানে আহি যাব লাগে। গতিকে ভাবিলোঁ আৰু আহিলোঁ, আৰু বেছি দূৰ নাই আৰু পামেই। গতিকে আপোনালোকক গৈ পেলাই দেখুৱাম কেনেকুৱা লাগে, আপোনালোকেও জনাব। আৰু খাৰঘুলিতে জুবিনদাৰো ঘৰ আছিলে, দেখিলোঁ। আৰু ফাইনেলি আমি আহি পালোঁ আমাৰ গন্তব্যস্থান। এয়া ভক্তিকুটীৰৰ বাহিৰৰ দৃশ্যভাগ আপোনালোকক দেখুৱাই দিলোঁ, আৰু এতিয়া ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ। ভিতৰত আহি দেখিলোঁ খুব ধুনীয়া। তললৈ মানে এনেকৈ নামি যাব লাগে। তললৈ নামি গৈ চাওঁ কি আছে। যিহেতু আজি ময়ো প্ৰথম আহিছোঁ, আহি কিন্তু মোৰ খুবেই ভাল লাগিছে। আৰু যিকোনো মন্দিৰত গ'লে মনটো খুবেই ভাল লাগে। এটা সুন্দৰ পৰিৱেশ পোৱা যায় যিহেতু। আৰু ব্ৰহ্মপুত্ৰৰ পাৰতেই এই ভক্তিকুটীৰ টেম্পলটো বহুত বেছিয়ে ধুনীয়া। আপোনালোকে হয়তো আহিছে, আৰু মানে যোনে যোনে অহা নাই এবাৰ আহি চাব। সেইদিন আমি তিনিওজনীয়ে মানে মই, ভণ্টি আৰু আমু, মানে ভণ্টিৰ ভাগিনীয়ে অকণমান ঘূৰিছোঁ আৰু মানে। এনেইতো তেনেকৈ ঘূৰিব নাপাওঁৱে, সময়ে নাপাওঁ, এই টিকলিৰ লগত লাগি থাকোঁতেই যায়। গতিকে বোলো এইবাৰ যিহেতু লগ পালোঁ, অকণমান ঘূৰোঁৱে আৰু আমুকো অকণমান দেখুৱাওঁ মানে জেগাবিলাক। হয়তো তাইৰ মনত নাথাকিব ডাঙৰ হোৱালৈকে, তথাপিও মানে মই ভিডিঅ' ক্লিপকেইটা ৰাখি থৈছোঁ, যাতে তাই মানে আগলৈ মানে ডাঙৰ হৈও চাব পাৰে যে মই ইয়াত গৈছিলোঁ, মানে মামাই লৈ গৈছিলে আৰু। যেনে ছোৱালী নিজৰ চশমা নিপিন্ধে, মোৰ পিন্ধি আছে উল্টাকৈ। আকৌ তাই চশমা পিন্ধিয়ে মানে ভিডিঅ' বনাব, তাকো চিধাকৈ নহয়, উল্টাকৈহে পিন্ধে। নিজৰ যোৰ মানে নিপিন্ধে, মোৰ যোৰহে লাগে। ভাল লাগিলে আহি পেলাই, বহুত বেছিয়ে ভাল লাগিলে, বহুত ধুনীয়া হয়। আৰু ভণ্টিয়ে ক'লে কেইটামান ভিডিঅ' বনাই দিয়াচোন, দিলোঁ আৰু মানে এনেকৈ অকণমান ক্লিপ ৰাখি দিলোঁ। আৰু এতিয়া মানে কি 6টা বজাত মানে আৰতি আছে, গতিকে আমি 6টা বজাৰ আগলৈ এণ্ট্ৰি কৰা নাই আৰু ভিতৰত। যিহেতু 6টা বজাত আছে, গতিকে বাহিৰতে অকণমান ভিডিঅ' কিবা ফটো কৰি পেলাই ভাবিছোঁ 6টা বজাত আমি কাৰেক্ট মানে ভিতৰত সোমাই যাম আৰু। আৰু আমুৱে এতিয়া অকণমান ওপৰলৈ আহি এটা বেলুন পালে, এটা বেবী লগ পালে। বেবীটোৰ বেলুনটো লগ পালে, এতিয়া তাইক লগাই হৈ গ'ল, মানে পূৰা কান্দিলে আৰু বেলুনটোৰ কাৰণে। এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰি দিলোঁ আৰু পূজা আৰম্ভ হৈ গ'ল মানে। আমুৱে মানে এঠাইত ৰৈ থকা নাই আৰু পূৰা ইফালে সিফালে দৌৰি ফুৰিছে, পূৰা ফূৰ্তি পাইছে। আৰু এয়া নাম ধৰি আছে মানে পূৰা। এটা কথা, আমি যেতিয়া পূজা কৰি আছিলোঁ তেতিয়া সেইখিনি ভিডিঅ' মানে নকৰিলোঁ, কাৰণ মই পূজাত ব্যস্ত হৈ আছিলোঁ। এতিয়া যিহেতু মানে আৰতি মানে হেৰিয়ে কৰি আছে, গতিকে সকলোৱে ফটো ভিডিঅ' কৰি আছে মানে। ময়ো আপোনালোকক দেখুৱাবৰ কাৰণে অকণ কৰিলোঁ, কিন্তু মেইন যিখিনি পূজা সেইখিনি আপোনালোকক দেখুওৱাটো সম্ভৱ নহ'লে মানে।
সঁচাকৈ যোনে যোনে আহি পোৱা নাই আৰু যিবিলাকে আহি পাইছে তথাপিও আহিবচোন, খুব ভাল লাগে মনটো, খুব ধুনীয়া পৰিৱেশ এটা। আৰু মানে ইয়াতে আহিলে মানে সকলো দুখ চিন্তা ভাৱনা সকলো আঁতৰি যায়, মনটো কিবা এটা বহুত বেছিয়ে ভাল লাগে। আৰু এয়া মই সেৱা কৰিছে দেখিছেনে, এতিয়া তাই নাম ধৰিব মানে বহি বহি, এয়া নাম ধৰিবৰ কাৰণে ৰেডি হৈছে। তাই চাই আছে মানে কেনেকৈ সেৱা কৰে, কেনেকৈ কি কৰে, তাইও পূৰা ফ'ল' কৰি আছে মানে, পূৰা কপি কৰিছে আৰু। মানে ইয়াতে আহি যদি পূৰা একদম কৃষ্ণৰ নামত এই মানে বিলীন হৈ যোৱা যায়, মনটো বহুত বেছি ভাল লাগে। আৰু এয়া আমি এতিয়া দেৰি নকৰোঁ, ৰাতিও হৈ গ'ল, এতিয়া প্ৰসাদ খালোঁ। আকৌ আহি থাকোঁতে মানে আমাৰ বাহঁতৰ দোকান আছে, ৰেষ্টুৰেণ্ট পল্টন বজাৰৰ, গতিকে তাতে সোমাই দিলোঁ। আকৌ ভিনদেউৰ বাৰ্থডে আছিলে বুলি বহুত কিবাকিবি ঢেৰ কিবাকিবি খোৱালে। এই বাকো লগ পালোঁ, খুব বেছি ভাল লাগিলে। ভিনদেউকো লগ পালোঁ, বাৰ্থডে উইচ কৰিলোঁ আৰু কিবাকিবি খাই মানে ওলাই দিলোঁ তাৰ পৰা। গতিকে আজিৰ দিনটোত এইখিনিয়ে আছিলে, বহুত বেছি ভাল লাগিলে। আপোনালোকৰ নাজানো কেনেকুৱা লাগে ভিডিঅ'টো চাই, মোৰ কিন্তু বহুত বেছি ভাল লাগিছে আহি, মনটো বহুত ভাল লাগিছে, পাতল লাগি গৈছে পূৰা। আৰু এনেও মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে মনটো কিবা পাতল পাতল লাগি যায়, মানে সকলো চিন্তা ভাৱনাৰ পৰা আঁতৰি থকা যায়। গতিকে সময় পালে মানে মন্দিৰত আহিব লাগে, মানে মই এইটোৱে জানো, সময় পালে মন্দিৰত আহিব লাগে, অকণমান মনটো শান্তি দিব লাগে। কাৰণ আমি সদায় ব্যস্ততাৰ মাজতে দিনবোৰ কটাওঁ, গতিকে কিমান আৰুতো মানুহৰ জীৱনত সুখ দুখ এইবিলাক চিন্তা ভাৱনা চলিয়ে থাকে। গতিকে সেই অকণমান সময় এই মন্দিৰত যদি আহি সেইখিনিৰ পৰা আঁতৰি থাকিব পাৰোঁ, জীৱন ধন্য, সেইখিনিয়ে প্ৰাপ্তি।